মুৰিচা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ভিডিঅ'টো হ'ল নেমুৰ চাবোন আৰু নেমু দি চাবোনটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। সেই চাবোনটো বনাই দেখাই দিম। চাবোনটো ভালেমান ডাঠ হৈছে, মই দেখাইছোঁ। সেয়া দেখাইছে, ধুনীয়া ডাঠ হৈছে। আৰু চাবোনটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। ধুনীয়া হৈছে চাবোনকেইটা। আৰু চাবোনকেইটা মই এতিয়া পানীত তিয়াই নেদেখাওঁ, কিয়নো মোৰ 30টামান চাবোন অৰ্ডাৰ আছে। সেইকাৰণে অৰ্ডাৰী চাবোন কাৰণে মই এতিয়া হাতত ফেন উঠাই নেদেখুৱাওঁ। চাবোনখিনি ফেন উঠালে আকৌ বেয়া হৈ যাব। এইখিনি মই এক্সট্ৰাকৈ কেৰি বেগত ভৰাই থ'ম। নেমু দি চাবোন বনাবৰ কাৰণে মই এইফালে 3টা নেমু লৈছোঁ আৰু নেমুকেইটা চাওক কিমান ধুনীয়া। আৰু এইফালে নেমু দি চাবোন বনাবৰ কাৰণে মই আজি 24 দিন নবনাওঁ আৰু লৈছোঁ মই পিয়াজ চাবোন লৈছোঁ। সেয়া দেখা পাইছে, পিয়াজ চাবোন দি বনাম। আজি 24 নোহোৱাকৈ চাবোনটো বনাম। আৰু প্ৰথমতে এতিয়া নেমুৰ এই বাকলিখিনি ল'ম অনলি, আৰু বাকলিখিনি প্ৰথমতে গুচাই ল'ম। এয়া নেমুখিনিৰ বাকলি গুচাই লৈছোঁ, দেখা পাইছে। আৰু এইখিনি নেমু এতিয়া ৰাখি দিম। এইখিনি নেমু ভাতৰ লগত খোৱা যাব। আৰু নেমুৰ বাকলিখিনি গুচাই লৈছোঁ, চাওক ধুনীয়াকৈ গুচাইছোঁ। আৰু ইমান ধুনীয়া গোন্ধ এটা বাকলিৰ। এইফালে এটা মিক্সাৰ জাৰ ল'লোঁ আৰু মিক্সাৰ জাৰত গোটেইখিনি বাকলি দি দিম এতিয়া। আৰু এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম। ধুনীয়াকৈ মিক্সি কৰি লৈছোঁ, দেখা হৈছে। এই গুটিখিনি পেষ্ট মই বাতিটো এই চাকনিত উঠাই দি আছোঁ। এই চাকনিত থৈ ধুনীয়াকৈ চাকি ৰসটো ল'ম অনলি। আৰু নেমু ৰসখিনি এনেদৰে দেখুৱাইছে, এনেদৰে অলপ চেপি দিলে ৰসখিনি ধুনীয়াকৈ পৰি যায়। আৰু চাকি তলত বাতিত পৰিব। আৰু এইখিনি এক্সট্ৰাখিনি এই প্লেটত ৰাখি দি আছোঁ। এইখিনিও নেপেলাওঁ, এইখিনিৰো কামত লাগে আছে। চাক তলফালে ৰস পৰি আছে, দেখা পাইছে। দেখা পাইছে 3টা নেমুৰ পৰা ইমানখিনি ৰস ওলাইছে। আৰু এইখিনি যিখিনি ওলাইছে এইখিনি নেপেলাওঁ, এইখিনি দি কি কৰোঁ এইটো পিছত দেখাম। এইফালে এটা চিলিকনৰ মল লৈছোঁ আৰু ইয়াতে অলপ তেল লগাই লৈছোঁ। তেলটো অলপ সানি লৈ আছোঁ, তেনেহ'লে চাবোনটো ভালদৰে উঠি আহে। এয়া নেমু ৰসটোত অলপখিনি কালাৰ দি আছোঁ। সেইটো নিদিব পাৰে, এইটো অপশ্যনেল, বা স্কিপো কৰিব পাৰে। আৰু এতিয়া চাবোনখিনি ওলাই লৈ আছোঁ। চাবোন দুয়োটা একেই হয়, কিন্তু অনলি কালাৰটো বেলেগ। যিহেতু দুয়োটা চাবোন গ্লিচাৰিনযুক্ত চাবোন হয়। দেখা পাইছে। এচাক 98% গ্লিচাৰিন আছে ইয়াতে। চাবোন দুটা পেকেটৰ পৰা ওলাই ল'লোঁ আৰু এতিয়া সৰু সৰুকৈ টুকুৰা কৰি ল'ম। এই চাবোন দুটা সৰু সৰুকৈ টুকুৰা ল'লোঁ, কৰি লৈ এই চচপেনটোত লৈ আছোঁ। এইফালে আগতে আৰু এটা চচপেনত পানী বহাইছিলোঁ আৰু পানীও গৰম হৈ আছে। আৰু এই চচপেনটো এই পানীৰ ওপৰত বহাই দিম। একে ডাইৰেক্টলি গেছত দিয়া নাযায়, এইটো এক্সট্ৰাকৈ দি এইটো পানীৰ ওপৰত বহাইহে এইখিনি চাবোন গলাই ল'ব লাগিব। এই দেখা পাইছে লাহে লাহে গলিব ধৰিছে, দেখা পাইছে। আৰু মই অলপ লৰাই দি আছোঁ। দেখা পাইছে চাবোন দুটা গলি গৈছে। সেই অলপ অলপ আছে, গলি গ'ল। এতিয়া দি আছোঁ এয়া নেমু ৰসখিনি, গোটেইখিনি দি দিলোঁ, দি অলপ লৰাই দি আছোঁ। ধুনীয়াকৈ নেমু ৰসখিনি এনেদৰে চাবোনৰ লগত ভালদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া চাবোনৰ মলটোত ঢালি দিম। এইফালে চচপেনটো নমাই লৈ আহিলোঁ।
আৰু আৰু এটা বস্তু দেখো আপোনালোকক মই এই যি বস্তুটো ললো এটো হল 50 গ্ৰামৰ এটো জুখমতে মই সাবনখিনি বনাম যেহেতু মোৰ 30টা সাবন অৰ্ডাৰ আছে এইকাৰণে মই এটো জুখ দি বনাম ইয়াতে আছে 25 গ্ৰাম আৰু ইয়াতে আছে 50 গ্ৰাম লিখা আছে এটো 50 গ্ৰামৰ হয় এটো জুখ দি এই মোল্ডত ডালিম এনেদৰে এটা দিলে 50 গ্ৰাম হবতে এনেদৰে জুখমতে দি আছো অলপ বাঢ়িছে এইখিনি 25 গ্ৰামৰ নিচিনা বাঢ়িছে এইখিনিত মিলাই দি দিম সাবন কেটা বহাই দিলো এই সাবন কেটা 50 গ্ৰামৰে হয় আৰু জুখমতে দিলো এই বুলি আৰু এই ওপৰৰ ফেনখিনি আছে ফেনখিনি ধুনীয়াকৈ উঠাই দিম সাবনটো দেখাতো ভাল দেখা যাব একদম সাফা হ'ব ধুনীয়াকৈ ওপৰৰ ফেনখিনি উঠাই দিলো আৰু এই সাবনখিনি ইয়াতেই থাকিব 2 ঘণ্টামান ইয়াতে আৰু লৰচৰ নকৰো 2 ঘণ্টাৰ পিছত আকৌ আহিম আৰু এই অংশখিনি যে মই কৈছিলো কিবা এটা কৰিম এইখিনি এইবিলাক বস্তু চাব স্কিনত ধুনীয়াকৈ লগাই দিব এনেদৰে স্কিন ধুনীয়াকৈ সাফা হয় আৰু স্কিনত খজুৱানি বা বেলেগ কিবা প্ৰব্লেম থাকিলো স্কিনৰ কাৰণে ভাল বহুত ভাল সাফা হয় এনেদৰে লগাই দিব মুখতো লব পাৰে মুখৰ দাগ যায় বহুতখিনি সাফা হয় ধুনীয়াকৈ এনেদৰে লগাই দিব ঠিক